এতিয়াও বাহিৰা মানুহক বাদ দিছোঁ বাৰু এতিয়াও ফেমিলিৰ কিছুমান মানুহে মই কোৱা শুনিছোঁ আৰু বেলেগক কোৱা মদ এৰি এইবিলাক নাটক আকৌ কেতিয়া মদ খায় আৰু কেইদিন নোখোৱাকৈ থাকিব পাৰে চামচোন নাই নাই পাৰিব থাকিবই নহয় মই পাৰিম পাৰিব আৰু কাৰণ কিয় মদ খোৱাৰ টেষ্টটোক কৰি মদ নাখাই যোনটো টেষ্ট পাইছোঁ মানুহৰ ব্যৱহাৰত সেইটোত নিচা হৈ গৈছে মোৰ এতিয়া মানে আগতে যেতিয়া মই মদ খাই থাকোঁ মই যেতিয়া সন্ধিয়া ঘৰলৈ আহোঁ মায়ে এনেকৈ কমৰত হাত দি চাই মই মদ আনিছোঁ নেকি চাই তেতিয়া নেক্সট মই কি কৰিলোঁ 2টা কোৱাৰ্টাৰ কিনো বহল পেণ্ট এটা কিনি লৈ যাওঁ তাৰপাছত সেই পেণ্টৰ তলত ভৰিত চেলোটেপ দি মাৰি পেণ্টটোৰ ওপৰততো মায়েতো পেণ্টত কেতিয়াও নাচায় ন মই তেনেকুৱা লেভেলৰ মদ আহি আছিলোঁ খেল চিনেমা এখনত এটা ডাইলগ আছিলে ভণ্টিৰ মই মাজতে কৈছোঁ দেই খেল চিনেমাখনৰ মোক এজন বন্ধুৱে কৈছিলে এক্টৰ এজনে যিহেতু বৰ্ষা বাই ডাইৰেকশ্যন কৰিছিলে ডাইৰেকশ্যনত এদিন আপুনি মদ খোৱাৰ কাৰণে কিবা গালি পাৰিছিলে নেকি বাৰু আপোনাক সেইটো হৈয়ে থাকে বাৰু তাৰপিছত সেই খেলত এটা ডাইলগে আছিলে ভণ্টিয়ে এজন মানুহক কয় কাক কৈছে আপুনি মদ খোৱাৰ কথা মদ খোৱাত আমাৰ ফেমিলিৰ নাম আছে বুলি তাৰপিছত এটা কথা দেই মদ এৰাৰ পাছত মই এচাম মানুহক চিনি পালোঁ মদ খাই থাকোঁতে এচাম মানুহক চিনি পালোঁ আৰু এনেকুৱা হ'ব পাৰে যে ভগৱানে চাগে মোৰ নামত 1 ট্ৰাক মদ লিখি থৈছিলে আৰু সময় কৰাৰ চাগে মই খাই শেষ কৰি দিলোঁ মানে অট'মেটিকলি এতিয়া সকলো ভগৱানৰ আশীৰ্বাদ ভগৱান আপোনাৰ চকু খোল খোৱালে সোনকালে একজেক্টলি কিবা এটা ভাল হ'বলৈ আহি আছে চাগে নাজানো ভগৱানে জানে আৰু এই মদ এৰাৰ পাছত এই দেউতাই বাৰু নেদেখায় ন বাপেক মে বাপ কিয় দেখাব ন ভাল পোৱাটো কিন্তু এইবাৰ মোৰ দেউতাৰ বাৰ্থডে ডিচেম্বৰ 31 তাৰিখ 31 তাৰিখে দেউতাই এজন মানুহক ক'লে তেখেতে মোক আহি পেলাই কৈছে যে ঋতু আজি তোমাৰ দেউতাই আজি বৰ ডাঙৰ কথা এটা ক'লে কি ক'লে যে তুমি আজিকালি মদ নোখোৱা তোমাৰ দেউতাই কিমান গৌৰৱ কৰিছে মোৰ কাৰণে সেইটোৱে কাফি সঁচা এতিয়া আৰু কেইটামান বস্তু আছে সেইকেইটা এৰিব লাগিব চিগাৰেট নাই কিবা এটা বেয়া অভ্যাস ৰাখিব নহ'লে বোৰ হৈ যাব নহয় মানুহক হাৰ্ম কৰা নহয় কিবা এটা বেয়া অভ্যাস অকণমান ৰাখিব আৰু নাই চিগাৰেটটো এৰিব লাগিব বয়স হৈ আহি আছে নহয় বয়স মানে কি হয় হেল্থৰ কাৰণে কৈছোঁ একো বয়স হোৱা নাই মোৰ এতিয়াও 16 বছৰ হৈ আছে আৰু মোৰ মাহী নিকুমণি বৰুৱা মোৰ মাহী ন মা ডাঙৰ মাহী একদম সৰু আৰু নিকুমণিয়ে সদায় কৈয়ে থাকে যে ই বয়সতহে ডাঙৰ একদম সৰু ল'ৰাৰ নিচিনা হৈ আছে বুলি মোক কয় সৰু ল'ৰা বুলি কওঁতে কম দেই মানে গোটেই সমগ্ৰ অসমে কয় আপোনাৰ মা সকলোতকৈ ধুনীয়া বুলি কয় এইটো জেনেটিক কিবা এটা আছে নেকি মা ভিতৰৰ পৰাও ধুনীয়া আৰু ইভেন বৰ্ষাবাতকৈও ধুনীয়া বুলি কয় মা ধুনীয়া সঁচাকৈ ধুনীয়া আৰু মানে সঁচাকৈ আমি সঁচাকৈ ধুনীয়া মা দেউতাৰ মানে শুক্ৰ গ্ৰহটো বিৰাট ষ্ট্ৰং সেইকাৰণে মাৰ নিচিনা ধুনীয়া ৱাইফ পাইছে শুনিলি জান তো আৰু এটা কথা কি জানা ভগৱান মেইনো হয় মানুহে মানুহৰ কাৰণে একো কৰিব নোৱাৰে একদম মিছা কথা আৰু বেলেগ বেছি চিৰিয়াছ দাদা আৰু চৰি মই আৰু এটা কথা কওঁ দেই মই ৰাইজকো কওঁ ক্ষমা কৰিব বহুতৰ ঘৰত থাকে ড্ৰিংকছ কৰা বিৰাট বেছি ড্ৰিংকছ কৰা যোনে লিমিটত খায় কাৰোৰে একো কমপ্লেইন নাথাকে যিমানেই মানুহক ৰিহেবত নথওক কিয় দৰৱ নোখোৱাওক কিয় মদ কোনো এৰিব নোৱাৰে যেতিয়ালৈকে উপলব্ধি নহয় আত্ম উপলব্ধি চেল্ফ ৰিয়েলাইজেশ্যনটো যেতিয়া নহয় যেতিয়ালৈকে নহয় তেতিয়ালৈকে কোনো মদ এৰিব নোৱাৰে লাইফত মদ হওক ড্ৰাগছ হওক যিকোনো নিচাই কাৰণ কিয় মই মদ এৰাটোক লৈ 3 মাহৰলৈকে বহুতে মোক সুধিছে ফেমিলিৰ মানুহ কিয় এৰিলি কচোন কিবা হৈছে হয়তো কিবা ভিতৰত কিবা হৈছে ডক্টৰে কিবা কৈছে মানে উল্টাই আপোনাক বেমাৰী বুলিহে প্ৰতিপন্ন কৰিবলৈ গ'লে বিশ্বাস কৰা মোৰ একো নাই হোৱা মোৰ মদ এৰা একো চিণ্ড্ৰমো নাই হোৱা যে ৰাতিপুৱা মোক এটা লগৰ ল'ৰাই মোক কৈছিল
আবে তই মালটো ঘপককৈ এৰিব নালাগিছিল দেই লাহে লাহে এটা ঘপককৈ তোৰ জোকাৰিব গা জোকাৰ খাই যাব তোৰ অমুক খাব মোৰ একো নাই হোৱা বহুতে কয় নহয় মানে যোৱাৰ লগে লগে মদটো তেনেকৈ নেৰেতো মদটো তই কমাই কমাই এৰিব লাগিব তাৰমানে এটা দীঘলীয়া পৰ্যায় নহয় আৰু বহুতৰ কোটা কমি গ'ল ন মই এৰি দিয়াৰ পাছত সেইটো সঁচা কথা আৰু বন্ধু মোৰ লাইফত বহুত মেজৰ ৰোল প্লে কৰিছে মোৰ কমাৰ্চৰ লগৰ অলপ আছে এবাৰ ইহঁতৰ লগত মই চেৰাপুঞ্জী গ'লোঁ এই মদৰ নিচাতে বাথৰুমত পিছল খাই মোৰ এই কাণখন ফাটিছিলে তাৰ পাছৰ পৰা ইহঁতে যদি ক'ৰবাত বাহিৰত ফুৰিব যায় মোক নিনিয়া হ'ল প্ৰথম মই বিৰাট খং উঠিছিল মোৰ আকৌ খাই পৰিব বুলি প্ৰথম মোৰ বিৰাট খং উঠিছিল কিন্তু তাৰপাছত যেতিয়া মই মদ এৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে ইহঁতহে ভাল বন্ধু লৈ যাম সি আকৌ মদ খাব ইয়াক নিনো এতিয়া বেলেগ কিবা হয় তেনে ব'ল লৈ ব'ল সিয়ে মদ খাব আমাৰ কি যায় আহে নাযায় তেনেকুৱা এটা হ'লহেঁতেন আৰু কিছুমান বন্ধু থাকে নহয় লাষ্ট পেক একো নহয় খা সেইটো নোহোৱা হ'ল আৰু নাই সেইবিলাক বন্ধু নহয় সেইবিলাক সদায় তোমাৰ সন্ধিয়া 7টা বজাত মানে আৱিৰ্ভাৱ হয় তাৰপিছত ৰাতিপুৱা আকৌ গায়ব হৈ যায় পাইছোঁ আমাৰ লগতো তেনেকুৱা বহুত কেইজন আছে বহুত পাইছোঁ মই পৃথিৱীত চব বস্তু ভাল বেয়া আছে এই চালি জাৰি চাব জানিব লাগে খালি বাছ সেইটোৱে তো দাদাই এৰিলে যে খুব ভাল কৰিলে সঁচাকৈ ভাল কৰিলে মই এতিয়া নিজেই ফিল কৰিছোঁ আইনাত এতিয়া নিজৰ মুখখন চালে মোৰ লাজ নালাগে এটা সময়ত কিছুমান কাণ্ড যেতিয়া কৰি আহোঁ ৰাতিটো গুচি যায় নেক্সট ডে যেতিয়া নিচা ফাটি যায় তেতিয়া নিজৰ মুখখন চাবলৈ বৰ লাজ লাগে আইনাত আৰু এনেও মোৰ ৰুমত মানে লাইফ চাইজ আইনা লগোৱা আছে চব বেছি ভালকৈ দেখা পাওঁ এতিয়া এটলিষ্ট মোৰ মুখখন মই গৌৰৱৰে চাব পাৰোঁ কোনে মোক ঘৰত কোনে ভাল পাইছে ঘৰত মোক কোনে বাহ দিছে মোক সেইটো নালাগে এই নিজে দেখিলে যোনটো লাগে ন মোৰ যে তই মোৰ এৰি দিছ বাহ আৰু এটা সুধিছোঁ দাদা সকলোকে লাগেই পইচাটো কিমান মেটাৰ কৰে মই কওঁ পইচাই চব নহয় বুলি যোনে কয় একদম মিছা কথা পইচাই চব হয় পইচা থকা মানুহৰ সন্মান বেছি সেই মানুহটোৱে যিয়ে নহওক মানে মানুহে যদি এতিয়া কোনোবাই বেয়া কৰ্ম কৰি পইচা ঘটে কিছুমান ভাল কৰ্ম কৰি পইচা ঘটে কিন্তু মানুহৰ চকুৰ আগত তেখেত ধনী তেখেতৰ মুখৰ আগত একদম সন্মান সেয়া দি কথা পাতিব ঘূৰি দিয়াৰ লগে লগে যায় ডকাইতি কৰি কিমানৰ কাৰ পইচা মাৰি পেলাই ধনী হৈছে মোক সেইটো লাগে যে ঘূৰি দিয়াৰ পাছত যেন মোক একো নকয় সেইকাৰণে সৎ পথেৰে পইচা মই কোৱা নাই যে আম্বানীৰ সমান পইচা লাগে আমাৰ বহুতৰ নতুন ল'ৰাবিলাকে যেতিয়া ইনকাম কৰি প্ৰথম যে ভালকৈ পইচাটো পায় ফটককৈ গাড়ী এখন লৈ লয় কিন্তু ল'ৰাৰ ক্ষেত্ৰত মই কওঁ পইচা লাগে পইচাই চব হয় কিন্তু তাৰ লগত নিজৰ সন্মানটো বজাই ৰাখিব জানিব লাগে আৰু পইচাৰ কাৰণে যে 2 নম্বৰী কাম কৰি পইচা কৰিব সেইটোও নহয় সেইকাৰণে মই যে অলপ আগতে ক'লোঁ যে দুটা পুতেকৰ যে এটাৰ পইচা হ'লে এটাৰ পইচা নাথাকে সেইটো কেতিয়াবা কি হয় যোনটোৰ পইচা থাকে মানে কিছুমান মানুহে তোৰ দাদাৰ ওচৰত বেছি পইচা আছে বা তোৰ ভাইটিৰ ওচৰত বেছি পইচা আছে অমুক আছে তমুক আছে কিন্তু মানুহেতো ভিতৰত গৈ নাচায় ভিতৰত গৈ ককাই ভাইকৰ চাগে বিৰাট মিল মাক বাপেকে চাগে দুইটাকে একেই মৰম কৰে কিন্তু এই গোটেই পিকচাৰটো বাহিৰৰ পৰা হৈ থাকে ফেমিলিৰ ভিতৰত কোনো প্ৰব্লেম নাথাকে পইচাই ডিভাইড কৰে মানুহক পইচাই ডিভাইড কৰে নহয় পইচাই ডিভাইড নকৰে যেতিয়া পইচা হয় থাৰ্ড পাৰ্টিয়ে আহি পেলাই ডিভাইড কৰে তোৰ ককায়েৰে ইমান ইনকাম কৰিলে তই একো কৰিব নোৱাৰিলি পয়জন ভৰাই ন চ' যেতিয়া মানুহে সেই থাৰ্ড পাৰ্টি সোমাব জেগা দি দিয়ে তাত জেংটো হয় পইচা দিয়ে ক'ত জেং কৰিছে মানে কাজিয়ানো ক'ত লগাইছে পইচাই দাদা কেতিয়াবা
চবৰে জীৱনত হয় এনেকুৱা এটা সময় আহে য'ত ভাবা হয় যে ইছৰাম মোৰ যদি আজি হাতত পইচা থাকিলেহেঁতেন তো এই গ'লটো মই পালোহেঁতেন তেনেকুৱা পৰিস্থিতি আহিছে নি জীৱনত আহিছে মোৰ এই মদ খোৱা বেয়া অভ্যাসটোৰ কাৰণে মই নাই কমেও 10-15 বছৰ লাইফৰ বেক চলি আছোঁ এতিয়া মোৰ বেকলগ চলি থকা বুলি ক'ব পাৰা আৰু যে মদ খাই পেলাই কাৰণ মোৰ আগতে কি আছিল আৰু হ'ব সন্ধিয়া হ'ল খুব সন্ধিয়া মইতো ৰাতিপুৱা মই মদ খাওঁ মোৰ লগত সেইটো কথা নাছিল আৰু যে সন্ধিয়া হ'ল মদটো খাবলৈ হ'ল 9টা বাজিল মদটো খাব হ'ল মই সাৰ পালে মোৰ আগতে এনেকুৱা আছিল হয় ৰ'দ দিলে মদ খাম নহ'লে ৰ'দ নিদিলে মদ খাম কিন্তু চব মাক বাপেকে ল'ৰা ছোৱালীক ভাল পায় মই মদ খাইছোঁ মা দেউতাই বিৰাট কষ্ট পাইছে তাতকৈও বেছি কষ্ট পাইছে তোমাৰ বৌয়ে আৰু মোৰ দ্বাৰা চাগে মোৰ আৰু এটা কাৰণ হ'ব পাৰে মোৰ ভাইটিৰ ল'ৰাটো ইবু ড্ৰাগছ বিষয়া তাৰ প্ৰতি এতিয়াও মই তাৰ আগত স্মকিং নকৰোঁ চিগাৰেট নাখাওঁ আৰু তাক চাগে মই ইমানেই ভাল পাওঁ যে তাক মই দেখাব বিচৰা নাই যে মই মদ খোৱাটো আৰু সি মোক ব মাতে আৰু তাৰ মোৰ ভাই বোৱাৰী চনী বুলি মাতোঁ আমি চন্দনৰ বিষয়া তাই তাক মানে শুধৰাই নিদিলে যে বৰ্তা খ বুলি সি এতিয়াও ব মাতে সি ক্লাছ 2 আৰু সি মোৰ ৱাইফক বৌ বুলিয়ে মাতে কাৰণ মাকে বৌ বুলি মাতে এতিয়াও বৌ আজি ৰাতিপুৱা আমাৰ কুকগৰাকী বিহুত ঘৰলৈ গৈছে মোৰ ৱাইফে ব্ৰেকফাষ্ট বনাই আছে সি উঠি আহি পেলাই বৌ কি বনাইছা কি খাবি মোৰ ৱাইফে তাক তুমি বুলি মাতে তুমি কি খাবা বা বন আছে বনটো একে মাজত কাটি দিয়ে আৰু যেতিয়ালৈকে বৌকে মানে মোৰ মানে তাৰ বৌ সি বৌ বুলি মাতে যিহেতু বৌকে যেতিয়ালৈকে বনাই আছে সি পাকঘৰত আছে মই চাই আছোঁ ডাইনিং টেবুলৰ পৰা সি ৰৈ আছে চ' সেই ল'ৰাটোৰ আগত যদি মই মদ খাই দেখাওঁ বা চিগাৰেট খাই দেখাওঁ পাছতকৈ বন্ধুৰ পৰা শিকিব মই জানো ইয়াতে মই এটা কথা কওঁ ল'ৰা হওক ছোৱালী হওক মাক বাপেকে কোনো মাক বাপেকে ল'ৰা ছোৱালীক বেয়া হ'বলৈ নিশিকায় চব মাক বাপেকে ভাল শিকায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু চব স্কুলে একেই পঢ়ায় প্ৰত্যেক মাক বাপেকে মোৰ এতিয়ালৈকে ল'ৰা ছোৱালী হোৱা নাই নাজানো আৰু কিবা দুখ কৰিছিলোঁ চাগে দিব ভগৱানে দিব মই কোৱা নাই যে নিদিয়ে বুলি দিব কিন্তু দেৰি হৈছে বাৰু কিন্তু কোনো মাক বাপেকে ল'ৰা ছোৱালীক বেয়া হ'ব নিশিকায় ল'ৰা ছোৱালী বেয়া ভালটো ডিচাইড হয় সংগখিনিৰ পৰা মই সদায় কওঁ ভাল সংগৰ মাজত ল'ৰা ছোৱালীক দিব লাগে আৰু ল'ৰা ছোৱালীক এনেকুৱা জ্ঞান দিব লাগে যে ইহঁতে ভাল সংগখিনি লয় য'ত তুমি যিমান পৃথিৱীত মানুহৰ ডাউনফল দেখিবা ৰাইজ দেখিবা মানে উন্নতি দেখিবা বা বেয়া হোৱা দেখিবা ভাল হোৱা দেখিবা চবতে সংগমিল সংগটোৱে তোমাৰ সংগখিনি কেনেকুৱা আৰু প্লাছ আমাৰ মতা মানুহৰ কাৰণে ৱাইফগৰাকী কেনেকুৱা এতিয়া মোৰ ৱাইফে আজিলৈকে একো ডিমাণ্ড কৰি নাপালে কেতিয়াবা তাই নিজে চাকৰি কৰে মই সেইটো কথা কোৱা নাই নিজে চাকৰিৰ কাৰণে ডিমাণ্ড নকৰে নহয় মোৰ মাজতে মই আমাৰ পবিতৰত যে গৰঙা মন্দিৰ আছে তাতে হোমষ্টে এটা বনালোঁ কি কয় চৰকাৰৰ ফালৰ পৰা দিছিলে এই আমাৰ আলহী আঁচনিৰ তলত পৰে মই আৰু কেইটামান ৰুম এই চিনেমাৰ কাৰণে 2 বছৰ মই মানে কামটো ৰখাই থৈছোঁ এতিয়া মাইক্ৰ' ৰিজৰ্ট এখন বনাম স্পিৰিচুৱেল টুৰিজিম টাইপ কিবা এটা ভাবি আছোঁ তাতে মানুহে গৈ পেলাই যেন মানে মেডিটেশ্যন কৰিব পাৰে মানে যদি মেডিটেশ্যন কৰিব বিচাৰে মেডিটেশ্যনো কৰিব পাৰিব তেনেকুৱা টাইপ কথা চ' তেনেকৈ মোৰ লোন লোৱাও হৈছে লোন তেনেকৈ কিন্তু আজিলৈকে লোনটো যেতিয়া পাইছোঁ তোমাৰ ৱাইফে কৈছে গোটেইখিনি পইচা মোৰ মানে তোমাৰ বৌয়ে কৈছে যে চৰি তোমাৰ ৱাইফে আহি গৈছে তোমাৰ বৌয়ে ক'লে যে লোনৰ একাউণ্টটো মোৰ একাউণ্টত দি দিয়া কাৰণ তুমি ক'ত খৰচ কৰা ঠিক নাই তুমি আগতে প্ৰজেক্টটো কমপ্লিট কৰা
চ' ৱাইফগৰাকী কেনেকুৱা পায় সেইটো বিৰাট ইম্পৰ্টেণ্ট কথা বিয়াৰ পাছত বিয়াৰ আগত লগৰখিনি কেনেকুৱা পায় সেইটো বিৰাট ইম্পৰ্টেণ্ট কথা লাইফত দাদা কথাটো বহুতেই পাতিবলগীয়া আছে কিন্তু আমাৰ এটা পডকাষ্টত 3টামান লাগিব মই আৰু এটা মানে অডিয়েঞ্চৰখিনিক ডিমাণ্ড দেই বিষয়া পৰিয়ালৰ পৰা কেতিয়াবা কোনোবা এজন ব্যক্তি ৰাজনীতিত যোৱা কথা চিন্তা কৰিছে চবেই ভাবি আছিলে ভণ্টিয়ে জইন কৰিব এই বছৰ যোৱা বছৰ ফাকুৱাত আমাৰ গৰঙা মন্দিৰত বিৰাট ডাঙৰকৈ ফাকুৱা হয় দৌল উৎসৱ হয় অসমত চাগে 2টা জেগাতে হয় বৰপেটাত হয় আৰু আমাৰ তাত হয় চ' তাতে এটা দলৰ গৈছিলে প্ৰতি মানে ভাল অফিচত চবৰে কথা পৰশা অমুকত জইন কৰিব নেকি তমুকত জইন কৰিব নেকি মই কওঁ চবেই তাইক কৈছে বৰষা বিৰাট ইম'চনেল ছোৱালী হয় আৱেগিক ছোৱালী হয় আৰু তাই পলিটিক্স নেখেলে সেইটো মই জানো আৰু মোৰ ইচ্ছা থাকিলেও মই নোৱাৰোঁ কাৰণ মা আজি মই তোমাৰ ওচৰত অহাৰ আগতে তোমাৰ বৌ মোৰ মা চবেই তই কথা ক'ব নাজানো তই চাই চিন্তি কথা কবি দেই অমুকটো মই চোঁ হ'ব মানে মোক সৰুৰ পৰাই চবেই সেইটোৱে ভাবি থাকিলে মই কথা ক'ব নাজানো মই সৰু হৈ থাকিলোঁ ভাল কথা বাৰু এতিয়া চ' ৰাজনীতি আমাৰ মোৰ নাই প্লেন কাৰোৰে প্লেন নাই ৰাজনীতিত আমিও সেইটোৱে বিচাৰোঁ মোক মাজুলীৰ ল'ৰা এজনে কৈছিলে যে অংকুৰ দা আপুনি এতিয়া অভিনেতা মানুহে বিৰাট ভাল পায় ৰাজনেতা নহ'ব মানুহে আপোনাক থু মাৰিব বুলি চ' অভিনেতা হৈ আছে মৰমৰ হৈ আছে মৰমৰে হৈ থাকক ৰাজনেতা হৈ পেলাই এই চৰ্চা বিতৰ্কৰ মাজত সোমাব নালাগে জীৱনটো বেয়া কৰিব নালাগে মইতো নকওঁ যে ৰাজনীতি কৰিলে জীৱনটো বেয়া হয় মই তাৰ ভাষ্যটো কৈছোঁ কিন্তু ভাল লাগে পলিটিক্স হয় নহয় মই তাকে মাজতে কৈছোঁ যে সচেতন নাগৰিক হোৱাটো দায়িত্ব নহয় জানো দাদা সেইটোতো দায়িত্ব হয় ৰাজনীতিত আপুনি প্ৰত্যক্ষভাৱে নাথাকিলেও কিন্তু সচেতন নাগৰিক হৈ থাকক আৰু বিষয়া পৰিয়ালৰ পৰা আমি সেইটো বিচাৰোঁ অৱশ্যে যে মানে সচেতন নাগৰিক ভয় খাই গ'লো আকৌ তো সচেতন নাগৰিক হৈ থকাটো আমি বিচাৰোঁ দাদা পাতিবলগীয়াতো বহুত কথা আছিলে আৰু আছেও কিন্তু এটা পডকাষ্টত সঁচাকৈ সম্ভৱ নহয় আৰু সেইকাৰণে আমি বিচাৰিম যে আপুনি আকৌ এবাৰ হওক আমাৰ ওচৰলৈ আৰু এতিয়া যদি মোক সোধে যে অংকুৰ দা কেনেকুৱা তেতিয়াহ'লে মইতো অংকুৰ দাই যে সহজ সৰল মানুহটোৱে সেইটো সকলোৰ কাৰণে প্ৰিয় আজি আপুনি আহোঁতে খুৰীয়ে বাইদেৱে বৌৱে দাদাই ঘৰৰ সকলো পৰিয়ালে বা খুৰাই আপোনাক যে কৈ পঠিয়ালে যে তই কথা ক'ব নোৱাৰ তই যি মনত আহে তাকে কৈ দিয় কিন্তু আমাৰ কাৰণে আকৌ সেইটোৱে প্ৰিয় সঁচা কথা কৈছোঁ অংকুৰ দাক যেতিয়াই পাওঁ কোনো আৰ্টিফিচিয়েল নাই একদম অৰ্গেনিক মানুহ আৰু আপুনি যিটো ভাল পায় সেইটোৱে কয় নহয় মানে কি হয় দেখাই নাই তাৰমানে আজিলৈকে নহয় মই হোষ্টেলত থাকোঁতে নৰ্থ ইষ্টৰ চব ষ্টেটৰে মানুহ পাইছোঁ মোৰ যিমান বন্ধু জুনিয়ৰ ছিনিয়ৰ গোটেই 7 ভনীৰ ল'ৰা ছোৱালী পাইছোঁ চ' গোটেইকেইটা কালচাৰৰ লগত মই ডাঙৰ হৈছোঁ তাৰপাছত সৰুৰ পৰা যেতিয়া আমি ফাকুৱা দুৰ্গা পূজাত ককাক দেখি ডাঙৰ হৈছোঁ দেউতাক দেখি ডাঙৰ হৈছোঁ আৰু ব্যৱহাৰ মোৰ ব্যৱহাৰ যদি তুমি ভাল দেখিছা ক্ৰেডিট গ'জ টু মোৰ মা বিজনেছ আউটস্পকেন সাহস মই দেউতাৰ পৰা পাইছোঁ আৰু ব্যৱসায় কৰিব লাগে মই অসমীয়া মানুহে ব্যৱসায় কৰিলে ভাল পাওঁ নিজেও কৰোঁ আৰু আমি সকলো কওঁ উৎসাহো দিওঁ যে বেলেগ চিন্তা কৰাতকৈ ব্যৱসায়ৰ কথাই চিন্তা কৰিবাচোন নহয় এতিয়া মই ব্যৱসায় কৰিবলৈ এইটো সঁচা কথা কেপিটেল লাগে কিন্তু চৰকাৰৰ বহুত আঁচনি আছে আজিকালি বহুত ধৰণৰ লোন ওলাইছে বিজনেছ কৰিলে ভাল কি যোনখিনি মানুহ
মই কাকোকে সৰু ডাঙৰ কোৱা নাই, কিছুমান মানুহে বিজনেছ কৰিব নোৱাৰে, ভগৱানে তেনেকৈ জন্ম দিয়া নাই। যদি চবেই বিজনেছ কৰে তেতিয়াহ'লে সেই যোনটো বিজনেছ কৰিব তাৰ আকৌ কৰ্মচাৰীও লাগিব। চ' ভগৱানে তেনেকৈ জন্ম দিছেই চবকে। কৰোঁ বুলি মই চাকৰি কৰিব নোৱাৰোঁ, বম্বে গৈছিলোঁ মই তোমাক কৈছোঁৱেই, নোৱাৰোঁ, কাৰণ তাতে এতিয়া এনেকৈ কিবা কৰি থাকোঁ, যদি কিবা এটা ভুল হয়, ছাপ'জ কিবা শ্বটটা উল্টাকৈ লগালোঁ, পিছফালৰ পৰা পেলাই মূৰত থাপকৈ মাৰি দিয়ে। তাৰপাছত প্ৰথম য'ত গৈ চাকৰি কৰিছিলোঁ, তুমি এতিয়া হাঁহিবা নে কি কৰিবা নাজানো, মোৰ মানে অসমৰ পৰা যাবলৈ এসপ্তাহ দেৰি হ'ল। তাৰপিছত সেই ষ্টুডিঅ'ৰ মালিকটোৱে মোক কৈছে, তুম লোগ কা আসাম কা লোক কা খানে কা নেহি হে, সব মুম্বাই মে খানে গেলে আ যাতা হে। 5 মিনিটত চাকৰি এৰি দিছোঁ মই। চবেইতো তেনেকৈ এৰিব নোৱাৰে ন, মোৰ দেউতাৰ বেকআপ আছিল কাৰণে মই এৰিব পাৰিছোঁ। এতিয়া তুমি ধৰি লোৱা এনেকুৱা এটা ল'ৰাই তাত ভাল কাম কৰি আছে, যোনটো ল'ৰা অসম ঘূৰি আহিব নোৱাৰে, ধৰি লোৱা অসম ঘূৰি আহিব নোৱাৰে, সেইটো চাকৰি কৰিয়ে থাকিব লাগিব চুপচাপ থাকি। আৰু বিজনেছ কিয় কৰিব লাগে, মই কি কওঁ জানা, খেতি কৰিব লাগে। আৰু মই আজি কওঁ, যোনদিনাখন স্কুলত সৰু ল'ৰা ছোৱালীক যেতিয়ালৈকে সৰু ল'ৰা ছোৱালীক গৰুৰ লগত খেতি কৰা ফটোখন আঁকিব, তেতিয়ালৈকে ল'ৰা ছোৱালীয়ে খেতি নকৰে। গেঞ্জি পিন্ধি গৰুটোক খেলি গৈ আছে। যেতিয়া ড্ৰয়িঙত ট্ৰেক্টৰ দেখাব, ট্ৰেক্টৰত বহি পেলাই হাল মাৰা দেখাব, তেতিয়া চবেই খেতি কৰিব। ঠিক কৈছে আপুনি। এডুকেশ্যনৰ আগতে ৰিক্সা যেতিয়া পেডেল মাৰিব লগা হৈছিলে, তেতিয়া অসমীয়া আছিলে যোনে তোনে ৰিক্সা নচলাইছিল। এতিয়া যেতিয়া সেই মটৰটো লগাই দিলে, এতিয়াতো বহুত ডেকা ডেকা, মই বহুত সৰু সৰু ল'ৰাই ৰিক্সা চলোৱা দেখিছোঁ। একো কৰিব নালাগে, চুইচটো দবাই দিব লাগে। চ' হোৱাট ইজ ডেভেলপমেণ্ট এণ্ড হোৱাট ইজ টেকন'লজি? ডেভেলপমেণ্ট এইটোৱে কয়, কামবিলাক আমাৰ ইজি কৰি গৈ আছে। চ' মই কওঁ, বিজনেছক কৰিব লাগে বিজনেছ, ন' ডাউট, কিন্তু খেতি তাতকৈ বেছি ইম্পৰ্টেণ্ট। মই আজিলৈকে এটা কথা বুজি নাপালোঁ, যেতিয়া এটা ধান কাটি দিয়ে, তো সেই মাটিখিনি 6 মাহমান এনেই পেলাই থয়। মই বহুতবাৰ বহুতক সুধিছোঁ যে এনেই কিয় পেলাই থয়? তেতিয়া কয় নহয়, মানে আকৌ যেতিয়া ৰিকাল্টিভেশ্যনৰ কাৰণে ন, তেতিয়া কয় যে নহয়, সময় আহিলে আকৌ কৰিব, বা মানে সাৰ বেছিকৈ হ'ব মাটিখিনি পেলাই থ'লে, তেনেকুৱা বেলেগ বেলেগ কয়। মই তেতিয়া মোক এটা লাগে যে সেই কাটি দিয়াৰ পাছত যোনখিনি লেফ্ট অভাৰ থাকে, সেই লেফ্ট অভাৰ সাৰ হিচাপে গোটো আৰু এটা বেলেগ প্ৰডাক্ট খেতি কৰিব পাৰে। আৰু সময়টো এনেই গুচি যায়, সেই 6 মাহ সময়টো এনেই গুচি যায়, একো প্ৰডাকশ্যন নোহোৱা। তাততো কিবা এটাতো হ'ব, সেইটো মিছা কথা যদি কোনোবাই কয় তাত একো নহয়। য'ত বানপানী হয় বেলেগ কথা, বানপানী হ'লেও কিবা এটা চাগে ৰাস্তা আছে, ব্যৱস্থা আছে, সেইটোত ভাবিব লাগিব। চৰকাৰৰ ওপৰত কিমান দুখ দিব আৰু। আজি মই আজি এটা কথা কওঁ, চৰকাৰৰ ওপৰত দুখ দিয়া অভ্যাসটো মই কোনো দলৰ নহয়, চবেই জানে, এইটো অসমবাসীয়ে জানে, মই কোনো দলৰ নহয়। উজান বজাৰ পাৰ্কখন বনাই থাকিবৰ সময়ত কিয় বনাব লাগে? ইমান ধুনীয়া জেগাটো, ৰিভাৰ ফ্ৰণ্ট বেয়া হৈ যাব, অমুক বেয়া হ'ব, তমুক বেয়া হ'ব। এতিয়া বিশ্বাস কৰা, শনিবাৰ আহিলে আমাৰ উজান বজাৰ মানুহৰ ভয় লাগে যে কেনেকৈ পাৰ হ'ম বুলি ৰাস্তাটো। 1 তাৰিখে মানুহ খোজকাঢ়িব জেগা নাই, গাড়ীটো দূৰৰে কথা। আকৌ কাইলৈ শনিবাৰ, কাইলৈ আকৌ আমাৰ এতিয়া ভয়টো এতিয়া আৰম্ভ হ'ব। এতিয়া ক'ৰবাত যাব হ'লে আমি দিনৰ 2টা বজাতে যাব লাগিব আৰু ৰাতি 10টাত আহিব লাগিব। সেই সময়খিনিতো পচিবল। যদি পাৰ্কখন বনোৱাৰ কাৰণে বেয়াই হৈছিল, গৈছ কিয়? নগ'লেও হ'লহেঁতেন। জোৰদৰ ফ্লাইঅভাৰ হওঁতে কিমান মানুহে গালি পাৰিলে, সেই মানে ওপৰতো যাব নালাগিছিল নিয়ম মতে। মানে মই লাইফত এইটোৱে শিকিলোঁ, তুমি যিমানে ভাল কাম নকৰা কিয়, তোমাক মানুহে বেয়া ক'বই, কিন্তু তুমি ভাল কাম কৰি যাব লাগিব। আৰু সেই ভাল কাম কৰি যোৱা সাহসটো পাবলৈ প্ৰথম তোমাৰ মা দেউতাৰ দিব লাগিব আৰু সংগ। চবেই, ময়ো বেয়া কাম ভাল কাম কৰিছোঁ, মই তোমাক কৈছোঁৱে ন, মই কম কষ্ট দিছোঁ মদ খাই পেলাই। মোৰ আইতা যোৱা বছৰ ফেব্ৰুৱাৰীত ঢুকাইছে। আইতাই দেখি গৈছে মই মদ এৰা। আইতাই তেতিয়া বেচেৰি ডায়েবেটিছ আছিলে, তাৰ ভৰি ভাঙিল,
5 বছৰমান বিচনাৰ পৰা উঠিবই নোৱাৰিলে তেনেকৈ বিচনাতে বেছি ডায়েবেটিছৰ কাৰণে নেদেখাও হ'ল এটা এণ্ড পাৰ্টত তাৰপাছত আইতাই মোক কৈছে আৰু সেয়া মই এতিয়া গম পালে আৰু মই এনেকৈ মদ এৰিলোঁ আইতাই কৈছে ইছৰাম মা দুৰ্গা ধন্যবাদ আৰু ই মদ এৰিলে সেইটোতো আইতাই গম পাই গ'ল আইতাই এবাৰ আইতাই মোক কৈ আছে মানে কৈ আছিলে সেই প্ৰভু মোক কিয় নেদেখা কৰি দিলা নেদেখা কৰি দিলা এতিয়া মই আইতাক কৈছোঁ মই ভালে পাব লাগে কিয় ভাল পাব লাগে মই নেদেখোঁ নহয় তুমি এটলিষ্ট ভগৱানক ক'ব নোৱাৰিবা ন সেই প্ৰভু এইবিলাক চাবলৈ মোক কিয় জীয়াই ৰাখিছা মানুহ সদায় সন্তুষ্ট নহয় চ' ৰাইজে মোক বেয়া নাপাব কাৰণ কিয় মই যোনটো দেখিছোঁ মানে তই উজান বজাৰ পাৰ্কখন বনাই থাকিব সময়ত গছ কিয় কাটি দিলে দীঘলী পুখুৰীৰ ওচৰত গছ কটাকেইডাল বিৰাট বেয়া দেখাত হৈ গ'ল জেগাখন ন' ডাউট চৰাই নোহোৱা হৈ গ'ল গুৱাহাটীত চিটি চেণ্টাৰৰ মুখত গছকেইডাল দেখিছানে তাত তুমি ৰাতি যাবাচোন 5টা বজাৰ পাছত সৰু সৰু চৰাইবিলাক যে একদম ভৰ্তি হৈ থাকে দেখিছানে মই ৰাতিপুৱা খোজকাঢ়োঁতো আমি তাতে অকণমান জেগা আছে ইমান সুন্দৰকৈ চৰাইবোৰে মানে শব্দ কৰে কিলকিলাই আৰু এতিয়া কি হৈছে জু-ৰোডৰ যে গছবোৰ নাইকিয়া হৈ গ'ল প্ৰায় চৰাইবোৰ বাসস্থান সেই গছকেইজোপাই হৈছে গোটেই চৰাইখিনি তালৈকে গুচি গৈছে সেইটো বেয়া হৈছে দেই গছ কটাটো মই আমাৰ ঘৰত পাহাৰত ন টিলাত ঘৰটো তাতে এডাল গছ তেৰা হৈ আছে চ' দেউতাহঁতে যেতিয়া মানে কয় কথা পতা আৰম্ভ হয় ন গছডাল কাটি দিব লাগিব মোৰ একদম গা বেজবেজাই যায় মই গছ কিয় কাটিব লাগে ডালডাল কাটি দিলে হ'ল আৰু প্ৰেছাৰ কমাই দিলে হ'ল আৰু কি নহয় মানুহে প্ৰত্যেকজন মানুহে যদি দুটা পুলিও যদি ৰুৱে বহুত নহয় এটা কথা নহয় উত্তম এনভাইৰনমেণ্ট ডে দিনাখনে পৃথিৱীত চবতছে বেছি গছ মৰে ফটোখন উঠালৈকেহে পানী দিয়ে পিছদিনা আৰু নাযায় পুলিটো ডাঙৰ হৈছে নাই চাবলৈ আগতে মই বিৰাট গছৰ পৰা এটা বিৰাট ভাল কথা কওঁ মই 4 বছৰমানৰ আগৰলৈকে মই মাউনাক কওঁ এই ল'ৰাটোৰ হাতখন বিৰাট ভাল দিয়ে যি গছ ৰুই দিয়ে চব হৈ যায় মিছা কথা মই কৈছোঁ আগতে মই গছ ৰুই পোৱা নাছিলোঁ মই ডাইলগ দিওঁ চ' নতুনকৈ সেই হেবিটটো মোৰ দেউতাৰ বিৰাট চখ ফুল গছ ৰোৱা ধৰ মোৰ ভাই বোৱাৰীৰ বিৰাট চখ ফুল ৰোৱাৰ চ' ময়ো এদিন মানে সেই ক'ৰবাত দেখিলোঁ এই আজিকালি ৰিলবিলাক দেখিছা নহয় অমুক কৰ তমুক কৰ ধনী হৈ জাগা অমুক তমুক ন আৰু প্ৰত্যেকটো মানে পূৰ্ণিমা 11 বছৰ পিছত আহে 30 বছৰৰ পাছত মানে এতিয়াহে আমি গম পালোঁ 30 বছৰৰ পাছত মানে এইটো পূৰ্ণিমা আহিছে আৰু চব পূৰ্ণিমাই কিবা নহ'লে কিবা চব অমাৱস্যাই কিবা নে কিবা ইমান যে আৰু তুমি বিশ্বাস কৰা মায়ে মোক সেইদিনাখন ঐ তই শনিবাৰে ৰাতিপুৱা অমুক মন্দিৰত গৈ পেলাই তমুকটো দি আহিবিচোন মই ৰিলে কৈছে হয় এতিয়া সেই ৰিল বনাব লাগিব আচলতে আপুনি ঠিক কথাই কৈছে যে আমুকজোপা গছ যদি ৰুৱে আমুক তাৰিখে জেট প্লেনটো আহিল আমুকটো মন বাঞ্ছা পূৰ্ণ হ'ব ফেংচুই এটা বিজনেছ এটা মডেল এটা মই কওঁ মাছত ওলাল যে ফ্লাৱাৰ হৰ্ণ বুলি মাছ এটা আছে সেইটো আৰ্টিফিচিয়েলি বনোৱা চিলচিট আৰু এটা মাছ মিলাই পেলাই মূৰটো ফুলি থাকে সেই মাছটো বিৰাট এগ্ৰেছিভ মই ৰাখিছিলোঁ মাছ মোৰ এতিয়াও একুৰিয়াম ঘৰত পুখুৰী আছে মানুহে ঘৰত মাছ পোহা হৈছোঁ মই কৈছোঁ ককাই বহুত মাছ মাৰিলেতো এতিয়া মানে মই সেয়া কৰি আছোঁ পুণ্য কৰি আছোঁ মাছ পুহি তাৰপিছত কি হয় মই ফ্লাৱাৰ হৰ্ণ পুহিছিলোঁ কিয় পুহিছোঁ জানে সেয়াই চাই পেলাই যে ঘৰত সেয়া হয় মানে যিমানে মানুহে আহি পেলাই ফ্লাৱাৰ হৰ্ণটো মৰম কৰে তিমানৰ ঘৰত উন্নতি হয় চব মিছা কথা ফ্লাৱাৰ হৰ্ণক যোনে ডেভেলপ কৰিছে ইহঁতে সেই বিজনেছটো ডেভেলপ কৰিছে না আপুনি একদম খুব শুদ্ধ কথা আৰু অকল ফ্লাৱাৰ হৰ্ণ নহয় ইণ্টাৰেষ্টিং কথা কৈছে যিকোনো জীৱ এতিয়া আমি সৰুৰ পৰা আমাৰ ইণ্ডিয়াত 100 বছৰ 200 বছৰ আগৰ পৰাই মানুহে মাংস খাই আছে আমাৰ DNA নন ভেজ হোৱা লিখা আছে আমি নন ভেজ খামেই আমিতো বাঘো খাব পাৰিলোহেঁতেন বাঘ কিয় নাখাওঁ কাৰণ বাঘ কম আছে আৰু হৰিণা কিয় নাখাওঁ কাৰণ হৰিণা ভগৱানে বাঘৰ কাৰণে বনাইছে আৰু আমি যোনকেইটা প্ৰডাক্ট খাওঁ সেই প্ৰডাক্টকেইটা ফাৰ্মিং কৰে ন আমিতো স্বীকাৰ কৰি নাখাওঁ শুনিবলৈ বেয়া লাগে এতিয়া ৰাজস্থানত নন ভেজ নাখায় কাৰণ তাত ইমানেই গৰম মাছ মাংস খালে মানুহৰ
হেল্থ বেয়া হৈ যাব, ডাইজেশ্যন বেয়া হ'ব। এতিয়া আমি যেইবাৰে বাথৰুম যাওঁ সেইবাৰে আমি গা ধুই মন্দিৰ যাওঁ, কিন্তু ৰাজস্থানৰ মানুহে ৰাতিপুৱা এবাৰে গা ধুব, তাৰপিছত যদি বাথৰুম যায় অকল ভৰি হাত ধুই পেলাই মন্দিৰ যাব পাৰে, কাৰণ পানীয়ে নাই গা ধুবলৈ। এটা বাচনো সেই মৰুভূমিৰ বালি দি বাচন ধুৱে, চ' সেই বাচনখিনি লেতেৰা হৈ গ'ল নেকি? চ' এতিয়া সেইকাৰণে এইবিলাক সেই বেছি কমপ্লিকেশ্যন সোমাই লাভ নাই, লাইফটো এনেই কমপ্লিকেটেড। আৰু আমি এই পৃথিৱীত জন্ম হোৱাটোৱে পাপ চাব গ'লে, কাৰণ জন্ম হোৱাই পেলাই সেই প্ৰথম 3 বছৰহে জীৱন। মাকে বাথৰুম কৰিলে মাকে ধুৱাই দিব বা বাপেকে ধুৱাই দিব, বাপে পেচাব কৰিলে কাপোৰ মাকে বদলাই দিব, বাপেকে বদলাই দিব, ঘড়ী চাই চাই খুৱাব, যে স্কুল যোৱা হৈ গ'ল, ষ্টাৰ্ট হৈ গ'ল লাইফ। কিমান মাৰ্কছ পালি, মানে অমুকে 100 পালে, তই নাপালি, এতিয়া মাৰ্কছ লাগে, ন' ডাউট। কিন্তু মই আকৌ যেনেকৈ কৈছোঁ, পইচাৰ পিছফালে দৌৰিলে পইচা নাহে, তেনেকৈ মাৰ্কছৰ পিছফালে দৌৰিলে মাৰ্কছ নাহে। এক্সট্ৰা কেৰিকুলাৰ নোহোৱা হৈ গৈছে ল'ৰা ছোৱালী। ভিডিঅ' গেমো খেলক, এতিয়া মোৰ ভতিজাটো সি ভিডিঅ' গেম বিৰাট খেলে, কিন্তু এতিয়া ঠাণ্ডা দিন, যেতিয়া গৰম দিন আহিব সি চুইমিং কৰি বিৰাট ভাল পায়। চ' এক্সাৰচাইজো তেনেকৈ লাগিব। নাই হ'ব দাদা, মুঠতে মূল কথাটো হৈছে গছ ৰুবই লাগিব, গছ ৰুব লাগিব, গছ নহ'লে আমি মৰি যাম। আৰু মই কওঁ যে তুমি যে ক'লা যে বিজনেছ কৰক, মই বিজনেছ কৰাতকৈও খেতি কৰক, খেতি কৰাটো বিজনেছেই হয়। আৰু যেতিয়া এই সৰু পুলি এটা কেতিয়াবা ৰুই চাবাচোন, এতিয়া চকুৰ আগত যেতিয়া গছডাল ডাঙৰ হয় নহয়, বহুত ইমোশ্যন, পুলিটো ডাঙৰ হ'ব, সি ফল দিব, সেই যিটো ফিলটো। মই ঘৰৰ পুখুৰীত কৈ মাছ, এই জাপানীজ কৈ বুলি কয়, আমাৰ কাৱেই নহয় কৈ, অলপ মানে সেই কমন কাৰ্প, বিভিন্ন ধৰণৰ কালাৰৰ কমন কাৰ্প মিক্স কৰি দিয়ে, চ' কালাৰবিলাক অলপ অখৰা পখৰা হয়। মই ইমানটোৰ পৰা এতিয়া ইমানটো হৈছে, এই যে মই সদায় খাব দিওঁ, তাহত যে সেই দেখা পাওঁ ডাঙৰ হোৱা, সেইটোৰ ওপৰত মানে সন্তুষ্ট বেলেগ আৰু, সেইটো পিচ অফ মাইণ্ড। আৰু যেতিয়া গছডাল ইমানৰ পৰা যেতিয়া মস্ত এডাল হৈ যায়, সেই প্ৰেমটো যে চবেই আনিব নহয়, উইদাউট আপলোডিং দ্য ফটো অন ছ'চিয়েল মিডিয়া, মানুহে যদি গছ ৰোৱা আৰম্ভ কৰি দিয়ে, যিমানে মানুহে গছ কাটক তাতকৈ দুগুণ গছ হোৱা হৈ যাব অসমত। আৰু এনেও আমাৰ অসমখন খেতি প্ৰধান দেশে। অসমৰ মাটি বিৰাট কোমল হয়, সেইকাৰণে তুমি ট্ৰেইনেদি যেতিয়া আহিবা, এজ চুন এজ দ্য ট্ৰেইন এণ্টাৰ্ছ আছাম, ট্ৰেইনৰ স্পীড সদায় কমাই দিয়ে। আৰু আমাৰ যিমানেই ভাল কণ্ট্ৰেক্টৰ, মোৰ ভাইটিও কণ্ট্ৰেক্টৰ, ৰোলছৰ হয়, ইহঁতে যিমানেই ভাল ৰাস্তা নবনাওক কিয়, এটা সময়ত ৰাস্তা অলপ আপ ডাউন হৈ যায়। এতিয়া 4 লেন যাবাচোন, শ্বিলঙৰ 4 লেন একো আপ ডাউন নহয়, পাহাৰ হয়। কিন্তু এতিয়া সোণাপুৰ পাৰ হোৱাৰ পিছত গাড়ীখন এনেকৈ মাৰে যে, ইহঁতে ৰাস্তাও ঠিকেই বনায়। আমাৰ মাটি কোমল যে, সেই গাড়ী অহা যোৱাত মাটিটোত ঢাপ খায়, এই কোমল কাৰণে আমাৰ খেতি বিৰাট ভাল হয়। আৰু অসমৰ মাটিত নাইট্ৰজেনৰ মাত্ৰাটো বিৰাট বেছি হয়। নাইট্ৰজেনৰ মাত্ৰা য'ত বেছি হয়, তাত গছৰ পাত বেছি হয়, ফল সৰু হয়। এই যে চাহ বাগান খোলাৰ আগতে চিত্ৰৰঞ্জা ঘাঁহটো ৰোৱা দেখা ন, তাৰপিছত চাহপাত ৰোৱে। চিত্ৰৰঞ্জা ঘাঁহ ৰুলে মাটিত নাইট্ৰজেন বেছি সোমাই দিয়ে চিত্ৰৰঞ্জা গছডালে। তাৰপিছত যে চাহপাতৰ গছ ৰুৱে, চাহপাত কি হয়, পাতটোহে, তাত পাত বেছি ধুনীয়াকৈ হয়। কি চিনেমা পাতিলোঁ, পইচা পাতিলোঁ, খেতি পাতিলোঁ, এটা নেক্সট কোৱা নাই আৰু আজিলৈ সামৰিম। আকৌ আপোনাক বৰ হৈ গ'ল নেকি বাৰু? কেনেকৈ বৰ হ'ম, কি কাৰণে বৰ হ'ম? মইতো বৰ নহয়, মই আপোনাৰ লগত কথা পাতি এনেও ভাল পাওঁ। পডকাষ্টটো বাদ দিয়ক, আপুনি এনেও ভাল পাওঁ কথা পাতি আপোনাৰ লগত। কিন্তু এটা কথা মই লাষ্টত কওঁ, যদি মই কিবা বেয়া কৈছোঁ বা ভুলতে যদি কাৰোবাক আঘাত দিছোঁ, মোক ক্ষমা কৰি দিব। একদম বটম লাইনটো হ'ল, ভাল মানুহৰ সদায় ভাল হয়। সেইকাৰণে ভাল মানুহ হ'বলৈ চবেই চেষ্টা কৰিব লাগে। কষ্ট হয়, আৰু উল্টা পুল্টা কামেৰে ধনী হৈ গ'লে চাই বিৰাট বেয়া লাগে, ইছৰাম যদি এনেকৈ ধনী হ'লোহেঁতেন। সেইটো থাকিবই। আম্বানীৰো চাগে লাগে চাগে, ইছৰাম মই যদি অমুকৰ সমান যদি পইচা হ'লহেঁতেন। চ' ইটছ এ নেভাৰ এণ্ডিং প্ৰচেছ। যেতিয়া আমি সেই ডিজায়াৰখিনিক কণ্ট্ৰল কৰি দিব পাৰিম ন,
তেতিয়া সৰু সৰু এতিয়া বস্তুতে যিকোনো মানুহে মহাপুৰুষ হৈ যাব পাৰে আৰু সৰু সৰু বস্তুতে হেপিনেছ পাম আমি এই ডিজায়াৰটো কণ্ট্ৰল আনিব লাগে বাছ আৰু একো নালাগে ধন্যবাদ দাদা আপুনি Thank you. আহিলে আমাৰ অনুষ্ঠানটোলৈ আমাৰ লগত ইমান সুন্দৰকৈ সকলো কথা মনৰ কথা ক'লে আৰু সঁচাকৈ আপুনি একেবাৰে এজন খোলা মনৰ মানুহ আৰু আমি বিচাৰোঁ যে আপুনি সদায় এনেকৈয়ে থাকক আৰু জানো আপুনি চিনেমা কৰি ভাল পায় অভিনয়ৰ লগতে আপুনি জড়িত ভৱিষ্যতলৈ অভিনয়ৰ লগতে থাকিব আৰু এনেধৰণে ভাল ভাল চিনেমা বনাওক যিমানখিনি পাৰে এই মাধ্যমটোৰ যোগেদি কৰি যাওক এয়া আমাৰ থেংক ইউ আমাৰ অলৰেডি আমাৰ নেক্সট চিনেমাৰ স্ক্ৰিপ্ট অলৰেডি শেষ হওঁ খালি শ্বুটিং ডেটবিলাক ফিক্স কৰা নাই মই ভণ্টি দেউতাই বহি ডিচাইড কৰিম আগতে স্ক্ৰিপ্টখন ফাইনেল হৈ লওক তাৰপিছত ডেট মই অলৰেডি সেই চিলভাৰ জুবলি হওঁতে মোৰ নেক্সট চিনেমা আমাৰ নেক্সট চিনেমা অলৰেডি কি হ'ব মই ইনষ্টাগ্ৰামত এটা টিজাৰ মই দিছিলোঁ 2023 আৰু এইবাৰো নতুন নতুন মানুহক সুবিধা দিয়ক নহয় মই দেউতাই কি কয় নাজানো মোৰ মতে নেক্সট চিনেমাত আকৌ অলপ গেপ দিব লাগিব এই নতুনখিনি কাম কৰিব লাগিব যদি আমি নতুন ওলাই গৈ থাকোঁ তেতিয়া মানে কি হয় এইখিনিৰ কাম পাবলৈ দিগদাৰ হৈ যাব এনেও আপোনালোকৰ এটা নাম আছে যোনখিনি আমি লঞ্চ কৰিলোঁ বাকী ভাগ্যৰ কথা আৰু এনেও আপোনালোকৰ এটা নাম আছে আমি অতীতৰ পৰা দেখিয়ে আছোঁ আই লাভ ইউ হওক যিয়ে নহওক সকলোৱে আজি যিখিনি ষ্টাৰ কোনোবা এজন নহয় কোনোবা এজন আপোনালোকৰ চিনেমাতে প্ৰথম কৰিছিলে বেলেগ বেলেগ আকাশ দ্বীপৰ কথাই কওঁ তাৰ নাম পাপু ডেকা আছিল তেতিয়া সেই আহিছে মৰিগাঁৱৰ পৰা মৰিগাঁৱৰ ভিতৰৰ গাঁৱৰ শ্যামন্তিকা প্ৰথম চিনেমা চিৰিয়েল এই স্বৰ্গমৰ পৰাও বহুত আছে তেনেকৈ আপোনালোকে আৰু ভৱিষ্যতলৈও নতুন নতুন আৰ্টিষ্ট অসমক উপহাৰ দি থাকিব আৰু আমাৰ অনুষ্ঠানলৈ আহি থাকিব লাগিব আপুনি আৰু আমাকো আশীৰ্বাদ কৰি থাকিব লাগিব আশীৰ্বাদ কৰা বয়স হোৱা নাই অলপ বয়স আৰু অলপ হৈ লওক পাছত আশীৰ্বাদ কৰিম কিন্তু ভাল চিন্তা কৰিম নিশ্চয় ধন্যবাদ আপুনি অহাৰ কাৰণে আমাৰ অনুষ্ঠানটো শুৱনি কৰাৰ কাৰণে আৰু দাদা এনেকৈ ভৱিষ্যতলৈ আৰু আমাৰ বিহাইণ্ড দ্য কেমেৰা জান থেংক ইউ অথনিৰ পৰা মোৰ ব্লগ আপুনি শুনি আছে তো জান থেংক ইউ কাটুনা আৰু গুড নাইট সকলো দৰ্শকক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো চোৱাৰ কাৰণে আকৌ এবাৰ পুনৰ কৈছোঁ যদি ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব লাইক এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ খেতি কৰিব আৰু শ্বেয়াৰো কৰিব ধন্যবাদ থেংক ইউ ধন্যবাদ